বেপাৰী 180টা আছে 580 যাব ভোগালী বিহুৰ কাৰণে যাব ক'ত যাব অকল ঢেকাপাতি যাব জোহাত তাৰ পৰা বেলেগ জেগালৈ যাবগে তাৰ পৰা বেলেগ জেগালৈ যাব মানে ভোগালী বজাৰখন মাজুলীৰ পৰাই যায় গোটেই ছাগলী মাংস কিমান দিন লাগিছে গোটেই সংগ্ৰহ কৰোঁতে এদিনতে আনো আমি সপ্তাহত আমাৰ 3 দিন বজাৰ বহে ভোগালীলৈ বিশেষ প্ৰস্তুতি হয় আজি চবতকৈ আজি বেছি ছাগলী আহিছে বিহু বুলি কিমান সময়ত ওলাই গৈছে আমি ঘৰৰ পৰা 4টাত ওলাওঁ গধূলি 8টা 9টাত সোমাওঁ ছাগলী বিচাৰি ভোগালীৰ কাৰণে চলিছে এটা পৰম্পৰা প্ৰতি বছৰে এটা পৰম্পৰা হিচাপে চলি আছে মাজুলীৰ পৰা যায় আমাৰ ছাগলী ৰেটবিলাক কেনেকৈ হয় ৰেট 700 বিকে মানে আপোনাৰ এতিয়া খাচী কিমান আহিছে খাচী ইয়াত প্ৰায়ভাগ 150মান খাচী যাব ইয়ালৈ পেঠা গাই চব যাব বাজি যাব চব যায় মানে একেবাৰে ইয়াতকৈ ডাঙৰ খাচীটো ইয়াত কিমান ডাঙৰ আহিছে ইয়াত 20-25 তেনেকুৱা কেজি ৰেটৰ তেনেকুৱা ছাগলী আহিছে নতুন বছৰ শুভেচ্ছা জনাই আমি দুআষাৰমান বক্তব্য ৰাখিবৰ কাৰণে আগবাঢ়িছোঁ এয়া হৈছে আমাৰ ছাগলী ব্যৱসায় কৰা আজি প্ৰায় যেতিয়া মাছৰ বেমাৰ হৈছিল তেতিয়াৰ পৰাই উপলব্ধ হৈছে ব্যৱসায়টো আৰু আমাৰ দক্ষিণপাট কৈৱৰ্ত গাঁৱৰ ব্যৱসায়ী সন্থাই মানে এটা কমিটিও ইয়াত গঠন কৰা হৈছে ইয়াত অন্য ব্যৱসায় নাই খেতিপথাৰ নাই অকল ব্যৱসায় ছাগলী ব্যৱসায় কৰিয়ে মানে ঘৰ পোহপাল কৰি পিতৃ মাতৃকে আদি কৰি নিজৰ পৰিয়ালবৰ্গক মানে পোহপাল দি আহিছে সেয়েহে আজি কালিলৈ উৰুকা আছে সেয়েহে আজি বাৰটো সোমবাৰ সেইকাৰণে আজি তেওঁলোকে ছাগলী ক্ৰয় কৰি আনি পেলাই বজাৰত বিক্ৰী কৰিবৰ কাৰণে আগবাঢ়িছে তাৰে যি 2-4 টকা ইনকম হয় তাৰে ঘৰৰ বজাৰ শাক পাচলি জা জলপানকে ধৰি সকলো মানে সংগ্ৰহ কৰি ঘৰলৈ আনিম বুলি তেওঁলোকে আজি আগমন কৰিছে তাতে প্ৰভুৱে ভগৱন্তই আজি সেই নতুন বছৰৰ শুভেচ্ছা জনাই সকলোকে যাতে উপকৃত কৰে সদৌ ৰাইজৰ প্ৰতি আমাৰ কৃপা দৃষ্টি থাকিলে প্ৰাৰ্থনা কৃষ্ণ মানে কথাটো হৈছে যে এই বজাৰখনৰ লগত কিমান মানুহ জড়িত হৈ আছে ইয়াতে আপোনাৰ এই ছাগলী ব্যৱসায়খনত আমাৰ দক্ষিণপাট কৈৱৰ্ত গাঁৱৰ প্ৰায় মানে আপোনাৰ 300 ঘৰমান পৰিয়ালৰ ল'ৰাই মানে ব্যৱসায় কৰি উপাৰ্জন কৰি ঘৰ চলাই আছে উপাৰ্জনৰ মূল পথ এইটো আৰু আজি ছাগলী ইয়াৰ পৰা যোৰহাটলৈ কিমান ছাগলী যাব আজি প্ৰায় ছাগলী যাব আজি আপোনাৰ 400 ওপৰত যাব কাৰণ আজি বিহু বুলি এসপ্তাহমান বন্ধ থাকিবতো গতিকে ভাল হ'লেও বেয়া হ'লেও বজাৰ আজি 400মান ছাগলী নিছে আৰু মাজুলী ছাগলীটোৰ কাৰণে সকলোৱে মানে আশা কৰে ইয়াত মানে আমাৰ লোকেল ছাগলীটো ইয়াত কোনো মানে মেডিচিন নাই ঘাঁহ পানী লোকেল ঘাঁহ খায় সেয়েহে ছাগলীখিনি মাজুলী ছাগলীৰ কাৰণে প্ৰায় মানুহে খাবৰ কাৰণে খুব ইচ্ছা কৰে পাঠা খাচী পাঠি সমস্তখিনি আজি বজাৰ যাব ইয়াৰ পৰা ধৰক আজি শিৱসাগৰৰ পৰা আহিব আমগুৰিৰ পৰা আহিব বেপাৰী মৰিয়নিৰ পৰা আহিব আৰু যোৰহাটতো আমাৰ লোকেল বেপাৰী আছে মাজুলী ছাগলী উজনি অসমৰ বিখ্যাত মাজুলীত যোৰহাটলৈ নিয়া হৈছে আমাৰ বিভিন্ন বেপাৰী আছে আমি মাত্ৰ যোৰহাটত বহুত শিৱসাগৰৰ পৰাও আহে মৰিয়নিৰ পৰাও আহে যোৰহাটৰ পৰা আহে তেওঁলোকৰ কাৰণে আমি যোগাযোগ কৰিবলৈ আমি এতিয়াই নহয় সপ্তাহত আমি 3 দিনকৈ নি আছোঁ তাৰ বিনিময়ত উৰুকা বুলি বেছিকৈ লৈ যোৱা হৈছে আজি ছাগলী উৰুকা বুলি বেছিকৈ নিয়া হৈছে বেছি নাযায় ছাগলী 400মান ছাগলী যাব ছাগলী মাজুলীতে সংগ্ৰহ হয় ঢকুৱাখানাত হয় লখিমপুৰত হয় তাৰপৰা সংগ্ৰহ কৰি গাঁৱৰ পৰা আনো আমি আৰু আমাৰ বেপাৰীবিলাক বৰ কষ্টৰে উপভোগ কৰি আছে যিখিনি কষ্ট কৰিছে সেইখিনি এতিয়া কিছুমান বেপাৰীয়ে কৰিব নোৱাৰে যেনে তেনে কৰি মেলি জীৱিকাটো ধাৰণ কৰি আছোঁ আৰু হয় খাচী কিমান আহিছে পাঠা খাচী বুলিবলৈ নাই আৰু তোমাৰ কিমান আহিছে আমি গন্তি কৰিব নোৱাৰোঁ কিন্তু এতিয়া কোনে কেইটা আনিছে সেইটো ক'বলৈ আমি বিচৰা নাই মই বৰ্তমান এতিয়ালৈকে 14টা হৈছে 14টা হৈছে সেইটো আৰু সময়ে ক'ব আৰু এতিয়া কেনেকৈ ক'ম এতিয়া বাৰু মোৰ তোমাৰ আহিছে 10 কেজি 12 কেজি তেনেকৈ খাচী আহিছে তাৰপিছত গাই আহিছে এজনী 12 কেজিমান হ'ব আৰু পাঠা চৰি আহিছে তোমাৰ 5 কেজি 6 কেজিৰ ভিতৰত আহিছে ভোগালী হৈ যাব সেইটোৱে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221